ৰঞ্জিত কঠীয়া। বুজি পালো আপুনি সেইটো টেনচনত থকাৰ কাৰণে অকমান হেৰি আমি গোটেই কঠীয়াটো মোৰ ঘৰতে থৈছো এই মানে কলিত থলে ইয়াৰ পৰাই লৈ যাব। এইবিলাক কঠীয়া যোৰহাট জিলাৰ কিষাণ সংঘৰ সম্পাদক বীৰেন দত্ত আৰু অজিত বৰবৰাৰ যি কষ্ট স্বীকাৰ কৰিছে আমি সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। কাৰণ তেওঁলোকে অশেষ কষ্ট কৰি বৰহোলা নগাপাতৰ পৰা কৃষক ৰাইজৰ উন্নতিৰ বাবেই এই কঠীয়াবিলাক তেওঁলোকে লৈ আনিছে মধ্যতীয় ওপৰত দিবৰ বাবেই আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ক'বই লাগিব খেতিয়ে আমাৰ জীৱন, খেতিয়ে আমাৰ প্ৰাণ। এই ক্ষেত্ৰত তেখেতসকলে যি ত্যাগ স্বীকাৰ কৰিছে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হয়তো চাগে এইটোৱেই হ'ব প্ৰথম পদক্ষেপ য'ত তেখেতসকলে অশেষ ত্যাগ স্বীকাৰ কৰি কৃষক ৰাইজৰ বাবেই আনিছে এটা আশাৰ সপোন, সেউজীয়া সপোন, যিটো অৱসাধাৰণতে সকলোৱেই এনেকুৱাবিলাক কাম কৰিবলৈ অস্বীকাৰ কৰে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলক ভগৱানে যে আকৌ দ্ৰুতগতিৰে আগবাঢ়ি যাবৰ কাৰণে তেখেতসকলক প্ৰদান কৰক। আজি কৃষক আমাৰ পায় বান সাহায্যৰ নামত সকলোৱে দাইল, চেনি, আটা, মচুৰ সকলো দিব পাৰিব, কিন্তু এই কঠীয়াটো কোনেও দিব নোৱাৰে। গতিকে আমি ভাৰতীয় কিষাণ সংঘৰ এই অনুষ্ঠানত উপস্থিত আছোঁ। মোৰ লগত বীৰেন দত্ত ডাঙৰীয়া আছে, অজিত বৰবৰা ডাঙৰীয়া আছে, বিজেপিৰ SC মৰ্চাৰ প্ৰাণজিৎ দাস আছে। গতিকে এই কঠীয়া বিতৰণ অনুষ্ঠানত থাকিবলৈ পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু এইটো ক'ব লাগিব যাতে সকলো বস্তুৱেই পায়, কিন্তু কঠীয়াটো একেদিনাখনি পোৱা বস্তু নহয়। এই কঠীয়া বিতৰণ কৰা ভাৰতীয় কিষাণ সংঘৰ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকৈ যাতে সকলোকে সহায় কৰে আমি তাৰো কামনা কৰিছোঁ। মুকুন্দ কেনি গ'ল? মুকুন্দ এক সাইড